শপত গ্ৰহণৰ পাছতে আমি পাইছোঁ মন্ত্ৰী অজন্তা নেওগ আৰু তেওঁৰ লগত যদি সম্ভৱ হয় আমি কিছু কথা পাতিবলৈ প্ৰয়াস কৰিম কাৰণ এই মুহূৰ্তত চেলফি উঠাৰ এক প্ৰক্ৰিয়া চলি আছে আৰু চেলফি উঠাৰ কাৰণে হেতা ওপৰত লাগিছে এক প্ৰকাৰ আৰু যদি সম্ভৱ হয় বা বাইদেউ শপত গ্ৰহণ কৰি আহিলে কি ক'ব এই মুহূৰ্তত ৰাজ্যবাসীক আজিৰ দিনটো সমগ্ৰ অসমবাসীৰ কাৰণে এটা অতি আনন্দৰ আৰু গৌৰৱৰ দিন যে স্বাধীনতাৰ ৭৭ বছৰৰ পিছত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শপত গ্ৰহণ কৰিবলৈ আহিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াক আশীৰ্বাদ দিবলৈ আহিছে, গৃহমন্ত্ৰী ডাঙৰীয়া আহিছে, ৰাজনাথ সিং ডাঙৰীয়া আহিছে, ২২খন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু বিভিন্ন আমাৰ উচ্চপদস্থ দলৰ নেতাসকলে আহিছে, লাখ লাখ জনতা ইয়াত উপস্থিত হৈছে। ইয়াতকৈ আৰু আনন্দৰ দিন কি হ'ব পাৰে? গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো লক্ষ্য অসমখন আৰু বিকাশ হ'ব লাগে আৰু উন্নতি হ'ব লাগে, সমৃদ্ধি হ'ব লাগে, তেনে এখন অসমক আমি গঢ়িবৰ কাৰণে আমি সকলোৱে একত্ৰিতভাৱে 24/7 আমি কাম কৰিম। ৰাজ্যৰ প্ৰথমগৰাকী বিত্তমন্ত্ৰী হিচাপে আপুনি 5খন বাজেট পাঠ কৰিছে অসম বিধানসভাৰ মজিয়াত। এইবাৰো কেনেধৰণৰ প্ৰত্যাশা থাকিব ৰাজ্যখনৰ সামগ্ৰিক উন্নয়ন? আজি মই আপোনাক বাজেটৰ বিষয়ে ক'ব নোৱাৰিম কাৰণ মন্ত্ৰিত্ব বাকী আৰু মন্ত্ৰীসভাখন গঠন হ'বলৈ আছে। তাৰপিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁ মানে একশ্যন কি কাম কৰিব, কৰ্মসূচী কাৰ্যপন্থা তেখেতে গ্ৰহণ কৰিব। ডেফিনেটলি আমি ভাবোঁ যে আহিবলগা সময়ছোৱা মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৰ্তমানৰ যিবিলাক আমাৰ কাম কাজবিলাক চলিছে সেইখিনি নিশ্চিতভাৱে সেই কাৰ্যসূচী আগুৱাই যাব আৰু আমাৰ নিৰ্বাচনত যিবিলাক তেখেতে ৰাইজক প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতিসমূহ যাতে বাস্তৱ ৰূপায়ণ কৰিব পাৰে সেই ক্ষেত্ৰতো নিশ্চিতভাৱে তাৰ প্ৰতিফলন থাকিব। 102খন আসন NDAৰ বিজেপিৰে 82খন আৰু অগপ আৰু BPFৰ 10খন অৰ্থাৎ ৰাইজৰ অৰ্থাৎ যিখিনি ভোটাৰ আছে ৰাজ্যৰ ভোটাৰৰ বহুত প্ৰত্যাশা আছে এই চৰকাৰখনৰ ওপৰত। আপুনি ঠিকেই কৈছে, যিমানে বেছি ভোটৰ ব্যৱধান ইমান বেছি হৈছে, ঐতিহাসিক বিজয়, নিশ্চিতভাৱে ৰাইজৰ প্ৰত্যাশা থাকিব, লগতে আশীৰ্বাদো আছে। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসমবাসীক লগত লৈ আমি ৰাজ্যখনে তেখেতসকলৰ প্ৰত্যাশাবিলাক বাস্তৱত ৰূপায়ণ কৰিবৰ কাৰণে আমি আগুৱাই যাম। ধন্যবাদ এইখিনি সময় দিলে। আৰু এয়া হৈছে শপত গ্ৰহণৰ পাছতে মন্ত্ৰী অজন্তা নেওগ আৰু কি দপ্তৰ পায় সেয়া জানিবলৈ আমি নিশ্চিতভাৱে আৰু কিছু সময় অপেক্ষা কৰিব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।